আমি একে আশাৰে ক'ব খোজোঁ হিমন্ত শৰ্মাকে লাগে আমাক। গৌৰৱ গগৈ অকল বহিৰাগতসকলৰ বিষয়ে মাত মাতি থাকে, আমাৰ খিলঞ্জীয়া ৰগা আজিলৈকে মাত মাতা শুনাই নাই। এতিয়া যি বলিষ্ঠ পদক্ষেপ দেখা পাইছোঁ হিমন্ত বিশ্ব শৰ্মাৰ। দাদা নমস্কাৰ। নমস্কাৰ। আপোনাৰ ঘৰ? মোৰ ঘৰ নলবাৰী। নলবাৰী যদিও এতিয়া বড়োলেণ্ড পৰিছে, বড়োলেণ্ডৰ আমি খাছ মানুহ, গুৱাহাটীতে থাকোঁ। এতিয়া মই আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ যে অহাটো বৰ্ষত বা অহাটো সময়ত আপুনি অসমৰ মুখ্যমন্ত্ৰী হিচাপে গৌৰৱ গগৈক বিচাৰে নে হিমন্ত বিশ্ব শৰ্মাক বিচাৰে? আপুনি ডাইৰেক্ট উত্তৰ। আমি একে আশাৰে ক'ব খোজোঁ হিমন্ত শৰ্মাকে লাগে আমাক মুখ্যমন্ত্ৰী হিচাপে অসমৰ। দুটা মোক এনেকুৱা কাৰণ কওক যে কি কাৰণে আপুনি হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে, আৰু দুটা মোক এনেকুৱা কাৰণ কওক কিয় আপুনি গৌৰৱ গগৈক নিবিচাৰে। গৌৰৱ গগৈ অকল বহিৰাগতসকলৰ বিষয়ে মাত মাতি থাকে, আমাৰ খিলঞ্জীয়া ৰগা আজিলৈকে মাত মাতা শুনাই নাই। কিমানকেইটা মুখ্যমন্ত্ৰী হৈ গ'ল আজি অসম স্বাধীন হোৱাৰ পৰাই, কিন্তু এতিয়া যি বলিষ্ঠ পদক্ষেপ দেখা পাইছোঁ হিমন্ত বিশ্ব শৰ্মাৰ, ভাল লাগিছে আৰু আগত দিশে কাম কৰি যাওক এইখিনি।